মই ক্লিপিংটো দেখা নাই যদিও আপুনি যিখিনি কথা ক'লে মুখ্যমন্ত্ৰীয়ে বোধ কৰোঁ কথাখিনি ভালকৈ অধ্যয়ন কৰি কোৱা নাই যেনে মোৰ লাগিছে। কাৰণ কি হ'ল 2019 চনতে প্ৰথম ভাগত চৰকাৰে বৰ্ডাৰ এৰিয়াত 20% আৰু অন্য এৰিয়াত 10% ৰিভেৰিফিকেশ্যনৰ কাৰণে এখন আবেদন সুপ্ৰিম কোৰ্টত জনাইছিলে। এতিয়া যদি মুখ্যমন্ত্ৰী মহোদয়ে যদি কৈছে 20% ৰিভেৰিফিকেশ্যনৰ কাৰণে তেওঁ আবেদন কৰিব, এইখন আবেদন সুপ্ৰিম কোৰ্টে মানি লোৱাটো সহজ নহ'ব। কাৰণ একেখিনি তথ্য দিয়া বা একেখন আবেদন ইতিমধ্যে সুপ্ৰিম কোৰ্টে নাকচ কৰিছে। বৰ্ডাৰ এৰিয়াত 20% মানে ৰিভেৰিফিকেশ্যন হ'ব লাগিব বুলি 2019তে চৰকাৰে আবেদন কৰিছে আৰু সেইখন উচ্চতম ন্যায়ালয়ে নাকচ কৰিছে। গতিকে একেটা বিষয়ত আকৌ যদি এবাৰ হয় নাকচেই হ'ব। কথাটো হ'ল যদি ৰিভেৰিফিকেশ্যন হ'ব লাগে তেতিয়াহ'লে বিষয়টোৰ ওপৰত ভালকৈ অধ্যয়ন হ'ব লাগিব। আৰু মই যেতিয়া ষ্টেট কোঅৰ্ডিনেটৰ হৈ আছিল 2021 চনৰ 11 মে'ত মই ইতিমধ্যে এখন এফিডেভিট হস্তক্ষেপ আবেদনৰ জৰিয়তে মই সুপ্ৰিম কোৰ্টত দিয়া আছে, য'ত NRCত হোৱা ভুল ভ্ৰান্তিবোৰ পুংখানুপুংখভাৱে উনুকিয়াই মই পুনৰীক্ষণৰ আবেদন জনাইছোঁ আৰু এইটো চৰকাৰৰো অৱগত। গতিকে এই নতুন তথ্যখিনি লৈ পেলাই যে কি ধৰণে ইয়াত খেলি মেলি হ'ল, নতুন তথ্যখিনি দি পেলাই যদি চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন কৰে তেতিয়াহ'লে তাক উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰাৰ এটা স্ক'প এটা আছে। গতিকে যিটো কৈছে যে এইটো পুৰণা কথা, মানে 20% বৰ্ডাৰ এৰিয়াত ৰিভেৰিফিকেশ্যন। আৰু কথাটো হ'ল এনেকুৱা যে যেতিয়া চৰকাৰে গমেই পাইছে যে NRCত ভুল আছে, গতিকে আৰু এনেকুৱা মানে যিটো আমাৰ 20% হ'লে হ'ব কি এইটো চেম্পল ভেৰিফিকেশ্যন। 20% ৰিভেৰিফিকেশ্যন কৰিলে বাকী 80%ৰ কি হ'ব, তাততো ৰৈ যাব নহয়। গতিকে ইয়াৰ যিহেতু চৰকাৰেও গম পায় আৰু মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে বিভিন্ন মিটিঙে কৈছে যে NRCত ভুল হৈছে। গতিকে ভুল যিহেতু হৈছে, গতিকে কমপ্লিট ৰিভেৰিফিকেশ্যনৰ কাৰণে আবেদন কৰিব লাগে আৰু চেম্পলিঙৰ কোনো দৰকাৰ নাই। মিছামিছি মেন পাৱাৰ আৰু পইচাৰ ৱেষ্টেজহে হ'ব এইটো। না, সম্পূৰ্ণ মুঠেও হোৱা নাই। কাৰণ কি হ'ল ঘটনা যে প্ৰথমতে NRCৰ ড্ৰাফ্ট যিখন আছিলে খচৰা, সেইখন 2018 জুলাই মাহত পাব্লিছ হৈছিলে। তাৰ পাছত পৰিপূৰক তালিকা এখন 2019 31 আগষ্টত পাব্লিছ হৈছিলে। এতিয়া মই এই দুইখন মিলাই পেলাই মই কৈছোঁ যে আটাইবোৰতে ভুল আছে। মোৰ হিচাপ প্ৰায় 60-70 লাখমান মানে বিদেশী মানুহৰ নাম ইয়াত অন্তৰ্ভুক্ত আছে আৰু প্ৰায় 1 লাখমান থলুৱা মানুহৰ নামো বাদ গৈছে ইয়াৰ পৰা। গতিকে এইটো ভুল হৈছে। আৰু কথাটো হ'ল যে এতিয়ালৈকে ৰাষ্ট্ৰৰ যিটো মহাপঞ্জীয়ক RGI এতিয়ালৈকে এইখন নটিফিকেশ্যন কৰা নাই। নটিফিকেশ্যন নকৰাকৈ এইখন ফাইনেল হ'ব নোৱাৰে। এতিয়ালৈকে পৰিপূৰক তালিকাৰ অৱস্থাতে আছে। আৰু চিটিজেনশ্বিপ এক্টৰ প্ৰভিজন মতে যেতিয়ালৈকে চূড়ান্ত তালিকা প্ৰকাশ নহয় তেতিয়ালৈকে ৰিভেৰিফিকেশ্যন হ'ব পাৰে। মই জোৰ দিছোঁ সেইটো কথাতে যে যিহেতু চূড়ান্ত তালিকা প্ৰকাশ হোৱা নাই, ৰিভেৰিফিকেশ্যন কৰাৰ স্ক'পটো আছে আৰু সেইধৰণে ৰিভেৰিফিকেশ্যন কৰিলেহে জাতিৰ মংগল হ'ব, এখন শুদ্ধ NRC পোৱা যাব। চাওক, এইটো চৰকাৰৰ কথা, কিন্তু ময়ো যিহেতু এই প্ৰক্ৰিয়াৰ লগত 2022 চনলৈ জড়িত হৈ আছিলোঁ, মোৰ এটা ধাৰণা যে যদি 60-70 লাখ বিদেশী NRCত সোমাই আছে, সেইখিনি চিনাক্তকৰণৰ পাছত ওলাই যাব। এইখিনিক
বহিষ্কাৰ কৰাটো ইমান সহজ নহয়, কাৰণ বাংলাদেশৰ লগত প্ৰত্যাৰ্পণ চুক্তি ভাৰতৰ নাই। এইটো মুখেৰে কোৱা কথা নহয়, এইটো কাজিয়া কৰিবলৈ হ'লে তাত আইনৰ সহায় লাগিব। এটাই মই ইয়াত স্কোপ দেখা পাওঁ অসমীয়া জাতিৰ মংগলৰ কাৰণে, আৰু এইটো কৰিব পৰা বিষয়, যে এবাৰ যেতিয়া চিনাক্তকৰণ হ'ব যে এইসকল লোক, ইমান লাখ লোক বিদেশী, তো বিদেশী চিনাক্তকৰণ হ'লে আচলতে সেইসকল লোকৰ ভোটাধিকাৰ কৰ্তন হ'ব লাগে। নিৰ্বাচন আয়োগৰ নিয়ম মতেই যিসকল সন্দেহযুক্ত হয় তেওঁলোকক ভোটাৰ কৰা হয়। গতিকে যিহেতু NRCত নাম নাথাকিলে তেওঁলোক সন্দেহযুক্ত হৈ গ'ল, গতিকে তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিব পৰা যাব। যেতিয়ালৈকে তেওঁলোকে আকৌ গৈ পেলাই ফৰেনাৰ্ছ ট্ৰিবিউনেলত গৈ পেলাই যদি কিবা আৰু বেলেগ কিবা অৰ্ডাৰ নাপায়, যে তেওঁলোকক যদি ফৰেনাৰ্ছ ট্ৰিবিউনেলত আকৌ যদি স্বদেশী হিচাপে ডিক্লেয়াৰ কৰে, সেইটো বেলেগ কথা। কিন্তু যেতিয়ালৈকে ফৰেনাৰ্ছ ট্ৰিবিউনেলে তেওঁলোকক স্বদেশী ডিক্লেয়াৰ নকৰে, তেতিয়ালৈকে তেওঁলোকক ভোটাৰ হিচাপে ৰাখিব পৰা যাব, যিটো অসমীয়া জাতিৰ কাৰণে এটা সুবিধাজনক স্থিতি হ'ব। কাৰণ পলিটিকেল পাৱাৰ, যিটো ৰাজনৈতিক ক্ষমতাৰ পৰা এই বিদেশীসকল বঞ্চিত হ'ব, আৰু সেইধৰণে অসমীয়া জাতি সুৰক্ষা দিব পৰা যাব। ষ্টেটাছ এইটো পৰিপূৰক তালিকাৰ লেভেলতে আছে। পৰিপূৰক তালিকা যিটো যে প্ৰথমতে খচৰা এখন হ'ল, তাৰপাছত এখন এডিশ্যনেল লিষ্ট হ'ল, য'ত ক্লেইমছ এণ্ড অবজেকশ্যনৰ জৰিয়তে কিছুমান মানুহ সোমালে। যেনেকৈ খচৰাখনত প্ৰায় 40 লাখ মানুহৰ নাম বাদ গৈছিলে, আৰু পৰিপূৰকৰ সময়ত গোটেইবোৰ মিলাই পেলাই 19 লাখ মান মানুহৰ নাম বাদ পৰা দেখা গৈছে। কিন্তু যিহেতু গোটেইখন ভুল, মই ভুলবোৰ উনুকিয়াই দিছোঁ, আৰু চৰকাৰৰ সেই বিষয়টোৰ ওপৰত চৰকাৰ অৱগত। গতিকে যি ধৰণে ভুল হৈছে সেই ভুলখিনি শুধৰাব লাগে। যেনেকৈ ধৰক মই কৈছোঁ যে অৰিজিনেল ইনহেবিটেণ্ট বুলি যিটো ক্লজ আছিলে, যে থলুৱা লোকৰ নাম ডাইৰেক্টলি প্ৰত্যক্ষভাৱে NRCত সোমাই দিব পাৰি, এই যিটো প্ৰভিজন, এইটোৰ প্ৰভিজনৰ অচিলা লৈ পেলাই বহুত লোকৰ নাম NRCত সোমাই দিয়া হ'ল, যিসকল থলুৱা নহয়। চমৰে চক্ৰতে এতিয়াও প্ৰায় 32-33 হাজাৰ লোকৰ নাম NRCত সোমাই আছে থলুৱা হিচাপে, কিন্তু তেওঁলোক থলুৱা নহয়। কিন্তু এই চৰৰ মিয়া সেইটো এটা কাৰেকশ্যন কৰিব পাৰে। ঠিক তেনেকৈ প্ৰতীক হাজেলাই যেতিয়া তেওঁ এই কাম চলাইছিলে, তেতিয়া DMIT বুলি এটা পৰীক্ষণৰ জৰিয়তে প্ৰায় 13,20,000 মানুহৰ নাম, যাৰ কোনো ডকুমেণ্ট নাছিলে, সেইসকলৰ নাম NRCত ভৰাই দিছিলে। তো সেইসকলৰ নাম কাটি দিব পাৰি, ডাটাবেছত আছেই গোটেইখিনি, বৰ বেছি কষ্ট নহ'ব। আকৌ বোলে প্ৰত্যেককে মাতি হিয়াৰিং লোৱাৰ কোনো দৰকাৰ নাই। ভুলকৈ যিকেইটাৰ নাম সোমোৱা হৈছে ভাৰতীয় হিচাপে, সেইখিনি নাম কাটি দিলে হ'ল। ঠিক তেনেকৈ বংশবৃক্ষ পৰীক্ষণত প্ৰায় 40% ভুল মই পাইছিলোঁ। সেইখিনি কম্পিউটাৰ লেপটপত বহি পেলাই সেইখিনি যিখিনি ভুলকৈ এণ্ট্ৰি হৈছে, এই ভুল এণ্ট্ৰিখিনি কাৰেক্ট কৰি দিলে হৈ যাব। গতিকে তেনেকৈ যদি কৰা হয়, খুব কম খৰচতে আৰু কম সময়তে NRCখন শুদ্ধ কৰিব পৰা যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।